Hello students, I am going to Institute of Management Skills and Industrial Studies. Guwahati a protestant ase aru bishekoi ami skill based professionals e course bila kona jai jibila korile konbe coaching kore konbe university courses kore bachelor degree program kore ji kore jate bhobishyote ta kiba bhal sakori pai bhal kam pai directly aru tar pori jodi konbe in future nijo kiba koi bisare jate koribo pare karon ajikali jodi apni skill based program nohoy tente apnar meaningless type goi ase eti dhorisu konbai bile bahut bhal pahar jothesto bhal কিন্তু ওলতে ইন্টারভিউ দিব না জানে ইন্টারভিউ কেনেকে বহিব লাগে কি প্যাটার্নত কি ধৰণে কব লাগে কি ধৰণে কমিউনিকেশনস আহিব লাগে সেই ধৰণৰ বহুত বস্তু থাকে যিবিলাক বস্তু যদি না জানে তেতিয়া তেওঁৰ ভাল কোৱালিটি বা ভাল তেখেতৰ যদি কোৱালিফিকেশন থাকে তেতিয়াও তেওঁৰ পোৱা চান্সটো কমি যায় আৰু পৰিও এনেকুৱা ধৰণৰ কোৰ্স থাকে যিবিলাক ধৰিছো কোনবা অফিচিয়ালস সোৱালি কোনবা আছে বা লৰাও এনেকুৱা হয় যোনে বোলে front desk company front desk hospitals ভাল কোম্পানী রিসেপশনত এডমিনিস্ট্রেশনত যাব বিচাৰে এডমিনিস্ট্রেশন অফিসার হ'ব বিচাৰে পাবলিক ৰিলেশন অফিসার হ'ব বিচাৰে হেবিলাকৰ আমাৰ ইয়াত কোর্স নাই কোনো ব্যাংকিং সার্ভিস যাব বিচাৰে বিভিন্ন আজিকাল সবতে লাগে শোরুম টৰুবাদি কৰি ভেৰিয়াছ টাইপৰ স্কিলস এন্ড এক্সপার্টস স্মার্ট ক্যান্ডিডেট বিচাৰে কিন্তু আমাৰ ইয়াত এনেকুৱা ইনস্টিটিউট নাই য'ত ট্ৰেডিশনাল পঢ়াটো আছে দুই এটা আপনার প্রফেশনাল কোর্সেস আছে কিন্তু এনেকুৱা যিবিলাক শিকোৱাৰ ধৰণৰ কোনো ইনষ্টিটিউট নাছিলে যেটো কাৰণে এই অসুবিধাৰ ফলত বহুত আগবাঢ়িব নোৱাৰে এটো কাৰণে ইনসিস সত এই সুবিধা আছে য'ত এই বস্তু ক্ৰিয়েট কৰিছে য'ত হাজাৰ হাজাৰ ল'ৰা-ছোৱালী যাতে দেশৰ অকল অসমে নহয় দেশৰ যিকোনো জেগাতে কাম পাব পাৰে আৰু একদম নিজৰ দমত বোলে মই ইয়াত কৰি গৈছো মই এক্সপাৰ্ট বিৰাট স্মাৰ্টলি যাই কৰিব পাৰে এক্টিভিটি পঢ়াটো থাকিব তাৰ উপৰিও আমি এনেকুৱা ধৰণৰ কিছু কোৰ্সেস কাৰণ আজিকালি যদি সফট স্কিল নাথাকে ন কথা বলে পাতিব নাজানে কথা কৈছো কিন্তু স্মার্ট এটি যদি আপোনাক কেৱল পঢ়াবলৈ কোনোবা এজন কম হ'ল এডুকেশন কম হৈছে তেওঁকো ল'ব পাৰে যদি হে তেওঁৰ স্কিল বেস ভাল বলে এক্সপার্ট তেওঁলে ভাল সেলস কৰিব জানে ভাল কিবা মানে কৰিব জানে কথা কবলৈ মানুহ মোটিভেট কৰিব জানে কেনেকৈ ধৰণৰ ক'ব সেল কৰিব জানে মেনেজমেন্ট কৰিব পাৰে কাস্টমাৰ জনাইছে তেওঁ কেনেকৈ বুজাই মানে ধুনীয়াকৈ কাউন্সেলিং কৰিব জানে সেই ধৰণৰ যদি কোনো সিস্টেমৰ কাবা এক্সপার্ট আছে অফিচিয়েলস মেইনটেইন কৰিব জানে তেন্তে এজন যদি কোৱালিফিকেশনত কম থাকে তেওঁৰ চান্স পোৱাৰ চান্স বাঢ়ি গৈছে কাৰণ এতিয়া অকল আপোনাৰ কোৱালিফিকেশনস বা এডুকেশনৰ পাৰ্সেন্টেজ চাইবিলাই নকৰে এটা লিমিট আছে মানে মেট্ৰিক হাই সেকেন্ডাৰী পোৱাৰ পিছত গ্ৰেজুৱেচন লৈকে ঠিক আছে পাৰ্সেন্টেজ লাগে কাৰণ এডুকেশন যেটো সিস্টেম হয় এডুকেশন ডিগ্ৰী এই সিস্টেমটো আপোনাৰ ষ্টেটাছত বহুত সহায় কৰে এটা ষ্টেটাছ কিন্তু